নমস্কাৰ বৰ্তমান মই থিয় হৈ থকা চাৰিওফালে দেখিছে পুখুৰীৰ সদৃশ সেয়া আছে তো এইখিনি পুখুৰী নহয় আচলতে ইয়াত কৰা গৈছে মাছৰ খেতি আৰু বৰ্তমান আমি উপস্থিত আছোঁ দুবৰ্ণী পথাৰত আৰু দুবৰ্ণী পথাৰত মই এজ এ মেম্বাৰ অফ বালিগাঁও এক্সপ্ৰেছ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এইখিনি বিষয়বস্তু জনাবলৈ যে আমি BSF নামৰ এটা মাখি পুহিছিলোঁ BSF নামৰ মাখি ব্লেক চলজাৰ ফ্লাই আৰু এই মাখিটো আমি পোহাৰ কাৰণটো হৈছে যে যেতিয়া আমি মাছ পুহিলোঁ তো মাছ পোহাৰ পিছত দেখিছোঁ আমি মাছৰ দানা কিনিবৰ কাৰণে তাৰমানে এটা হিউজ এমাউণ্ট খৰচ কৰিবলগীয়া হয় তো যদি আমি সেইখিনি খৰচ কৰা যায় তাৰ পাছতে মাছ বিকাৰ পাছত দেখিছোঁ যে সিমান পৰিমাণৰ যিটো মাছ উৎপাদনৰ ক্ষেত্ৰত যিমান লাভান্বিত হ'ব পৰা ধৰণৰ ভাৱধাৰা আছিল সেইটো সফল নহ'ল আৰু সেই সফল নোহোৱাৰ বাবে আমাৰ যিজন ছিনিয়ৰ যাৰ ইনষ্ট্ৰাকশ্যনক আমি ফ'ল' কৰি কামখিনি কৰি আছোঁ ডক্টৰ অমোদ কুমাৰ শৰ্মাদেৱ তেখেতে তেতিয়া নিজাববীয়া এটা ষ্টাডি কৰিলে যে কি ধৰণে এজন খেতিয়ক লাভান্বিত হ'ব হ'লে কি পদ্ধতি এপ্লাই কৰিব লাগিব তো ফাৰ্ষ্ট তেখেতে তেতিয়া অনুভৱ কৰি এই পদ্ধতিটোলৈ আহিলে যে যিকোনো বস্তু পোহোঁ বা যিকোনো গছৰ খেতি কৰোঁ যিয়ে খেতি নকৰোঁ সৰ্বপ্ৰথমে সাৰ আৰু দ্বিতীয়তে খাদ্য এই বস্তুকেইটা যেতিয়ালৈকে নিজে উৎপাদন কৰি ল'ব পৰা নাযাব তেতিয়ালৈকে মনে বিচৰা ধৰণৰ লাভ কেতিয়াও পোৱা নাযায় সেইকাৰণে BSF নামৰ আমাৰ মাখিটো পোহা হ'ল আৰু BSFটো খুৱাবৰ বাবে খুব সোনকালে গ্ৰ' আপ হোৱা এজোপা গছ উদ্ভিদত পৰে যাৰ জৈৱিক ভেলুটো বহুত বেছি বুলি শুনিছোঁ টেষ্টিং কৰোৱা নাই এতিয়ালৈকে এইটো এগ্ৰিকালচাৰৰ পৰা টেষ্ট কৰাম এবাৰ তো এজলাটো বহুত সোনকালে গ্ৰ' হয় সেই এজলাটোক নি আমি BSFক খুৱাওঁ যাতে সেই পোকটোৱে খোৱাৰ পাছত তাক আমি মাছলৈ বা মুৰ্গীলৈ হাঁহলৈ খাদ্য হিচাপে ব্যৱহাৰ কৰাওঁ যাতে এটা ফুড চেইন বনে যিটোত নেকি টোটেল ৱেষ্ট এণ্ড অৰ্ডিনেৰী বস্তুখিনি কেনেকৈ তাৰমানে ইউটিলাইজেবল বস্তুলৈ কনভাৰ্ট কৰিব পাৰি এই থট প্ৰচেছটোৰ ওপৰতে ডিপেণ্ড কৰাৰ কাৰণে BSFক পোহা হৈছে আৰু যিখিনি খেতি কৰা হৈছে কিমান গছ প্লেণ্টেশ্যন কৰা হৈছে আমাৰ বৰ্তমানলৈকে আমাৰ আমে আছে 8-10টামান ভেৰাইটি আম আছে বগৰী আছে 4-5টা ভেৰাইটি বগৰীয়া আছে বাল সুন্দৰী ইণ্ডিয়ান কুইন থাই এপল বেৰী এনেধৰণে তাৰমানে 3-4টা আমাৰ বগৰী ভেৰাইটি আছেও বৰ্তমান তাৰপিছতে আম আছে মধুৰি আছে কিবা ভেৰাইটিও তাৰপাছতে চিকু লগাইছিলোঁ লিচু লগাইছিলোঁ নেমু আছে 3-4টা ভেৰাইটি কঁঠাল গছো আছে ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ গোটেই প্ৰচেছটো এজ এ মডেল তাৰমানে ডেভেলপ কৰিব বিচৰা হৈছে কিন্তু ইয়াক BSF হাইলি প্ৰটিনেবল এণ্ড নিউট্ৰিশ্যনেবল বস্তু এইটো অলৰেডি এক্সপেৰিমেণ্টেবল বস্তু হয় তাৰ ওপৰত বাহিৰত যদিও আনে কৰি আছে আমি কিন্তু অসমত সৰ্বপ্ৰথমবাৰ তাৰমানে এইখিনি কাম কৰিছোঁ প্ৰথমবাৰৰ বাবেহে আমি কৰিছোঁ তো ইয়াক আমি সম্পূৰ্ণখিনি ডাটা দিবৰ কাৰণে বৰ্তমান আমাক অকণমান টাইম লাগিব সেইকাৰণে চৰি কিন্তু বাকী আমি BSFৰ লগতে এজলাও এটা হাইলি প্ৰটিনেবল বস্তু সেই বস্তুটোক খুৱাই আমি আন বস্তুখিনিলৈ কনভাৰ্ট কৰিব বিচাৰিছোঁ যাতে এনেকুৱা এটা খাদ্য প্ৰস্তুত হওক যিটো বস্তু মানুহৰ বডিৰ কাৰণে খুব ভাল হওক আৰু য'ত নেকি আমাৰ চিকিৎসক অমোদ কুমাৰ শৰ্মাই সেই বস্তুটোৰ ওপৰতে তাৰমানে এটা কনচেপ্ট গ্ৰ' কৰিছে যাতে মানুহৰ প্ৰথম খাদ্য বা প্ৰথম মেডিচিন হ'ল এই খাদ্য ইয়াৰ পৰা নতুন বছৰত ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ যাব যে ইয়াত জৈৱিক ইয়েছ ডেফিনেটলি যে ৰাজ্যবাসীৰ বাবে এতিয়ালৈকে যদিও আমি সফল হ'বলৈ পৰা নাই কিন্তু আমি সফলতাৰ দিশলৈ আগবাঢ়ি গ'লোঁ অলৰেডি 70%-75% অলৰেডি চিয়'ৰ হৈ গ'ল আমাৰ আৰু এই নতুন বছৰৰ পৰা আমি তাৰমানে এটা উন্নত মানদণ্ডৰ খাদ্য পাব্লিকক যে দিব পাৰিম সেইটো এচিয়'ৰ হ'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221